বিনিতা অ বিনিতা আৰে ডাঙৰ বৌ আপুনি মন্দিৰৰ পৰা ইমান সোনকালে আহিলে যে কিমানো দেৰি লাগে মন্দিৰলৈ যাবলৈ সেৱা কৰিবলৈহে গৈছিলোঁ সৰু বোৱাৰী ক'ত বৌ সৰু বৌ এতিয়ালৈকে শুই উঠাই নাই মই তেওঁক উঠাবলৈ তেওঁৰ ৰুমলৈ গৈছিলোঁ কিন্তু তেওঁ মোক মানা কৰিলে হয় নেকি একো নহয় দিয়া তাহঁতৰ ঘৰত দেৰিলৈকে হোৱাৰ অভ্যাস আছে চাগে তাইৰ লাহে লাহে ইয়াতো অভ্যাস হৈ যাব মই মন্দিৰৰ পৰা প্ৰসাদ আনিছোঁ এয়া ল খা আৰু পাকঘৰত থৈ দিবিগৈ ঠিক আছে ডাঙৰ বৌ আৰু শুন সকলোৱে আহিলে মানে সকলোকে দিবি হা অঁ হ'ব হ'ব ডাঙৰ বাইদেউ অঁ তুমি উঠিলা অঁ বাইদেউ মই উঠিলোঁ মই ৰাতিপুৱা মন্দিৰলৈ গৈছিলোঁ তোমাক মন্দিৰলৈ মই লৈ যাম বুলি ভাবিছিলোঁ তুমি আকৌ শুই আছিলা যে উঠাবলৈ বেয়া লাগিল ইমান ৰাতিপুৱাই মন্দিৰৰ পৰা প্ৰসাদ আনিছোঁ পাকঘৰত আছে তুমি যোৱা তিনিটাই তোমাক প্ৰসাদ দিব খাই লোৱাগৈ নাই নাই ৰাতিপুৱা মই একেবাৰে মিঠা খাব নোৱাৰোঁ মোৰ কাৰণে একাপ কফি পাম নেকি বাৰু আৰু আপুনি মোক ৰাতিপুৱা নুঠালে ভালেই কৰিলে মোৰ ৰাতিপুৱা সোনকালে কোনোবাই উঠালে বেলেগ খং উঠে মই ৰাতিপুৱা সদায় 9-10টা বজালৈকে শুইয়ে থাকোঁ কি তুমি ইমান দেৰিলৈকে শুই থাকা তোমালোকৰ ঘৰত কোনেও একো নকয় অঁ বাইদেউ কোনেও একো নকয় মোৰ দেউতা আৰু মায়ে মোক একোৱে নকয় আৰু আপুনিতো জানেই মই কোনো দুখীয়া ঘৰতো ছোৱালী নহয় ঘৰৰ কাম কাজ কৰাৰ মোৰ কোনোৱে প্ৰয়োজন নাই কিন্তু ৰখা এখন গাঁও আৰু তুমিতো জানাই আমাৰ ঘৰখনক মানুহে কিমান সন্মান কৰে কাৰণ এইখন ঘৰ বহুত বছৰ পুৰণি ইয়াতে কিমানটা জেনেৰেশ্যনৰ জন্ম হৈ মৃত্যু হৈছে তাৰ কোনো ঠিকনা নাই আমাৰ শহুৰ দেউতাজন বোলে বহুত দয়ালু এইখন ঘৰ বহুত পুৰণি ধনী ঘৰ বোলে এইকাৰণে মানুহে বহুত সন্মান কৰে আৰু গাঁৱত যিকোনো অসুবিধা হ'লে মানুহৰ কিবা দুখ হ'লে এইখন ঘৰলৈকে সহায় বিচাৰি আহে তুমিতো এইখন ঘৰলৈ বিয়া হৈ নতুনকৈ আহিছা তথাপিও মন কৰি চাই চাগে মানুহবোৰে এইখন ঘৰলৈ কিমান সন্মানেৰে আহে আৰু এওঁক কিমান সন্মান কৰে গাঁৱৰ মানুহবোৰে এওঁক ভগৱানৰ দৰে মানে কিন্তু বাইদেউ আপুনি মোক কিয় এইবোৰ কৈ আছে মই এইবোৰ কি কৰিম তুমি এইখন ঘৰৰ সৰু বোৱাৰী হিচাপে এইখন ঘৰৰ নীতি নিয়ম মানিব লাগিব ৰখা আগতে তুমি যেনেকৈয়ে নাথাকা কিয় সেইখন ঘৰত তুমি সেইখন ঘৰৰ ছোৱালী আছিলা কিন্তু এতিয়া তুমি বোৱাৰী হ'লা ময়ো এদিন ছোৱালী আছিলোঁ মই জানো ছোৱালীৰ অনুভৱ কি কিন্তু সদায়তো তেনেকৈ থাকিলে নহ'ব এতিয়া বোৱাৰী হ'লোঁ যেতিয়া আমি সংসাৰৰ দায়িত্ব ঘৰখনৰ দায়িত্ব ল'বই লাগিব আৰু ঘৰলৈ অহা প্ৰত্যেকজন মানুহক আমি সেৱা শুশ্ৰূষা কৰিব লাগিব তোমাক মই এইকাৰণে কৈছোঁ যাতে তুমি এইখন ঘৰৰ বিষয়ে আৰু ভালকৈ জানা কাম কৰা মানুহ এইখন ঘৰতো অভাৱ নাই কিন্তু আমি কাম কৰা মানুহবোৰক কেতিয়াও কাম কৰা মানুহ হিচাপে নেভাবোঁ তেওঁলোকক ঘৰৰে সদস্য বুলি ভাবোঁ আমাৰ পৰিয়ালৰে কোনোবা বুলি ভাবোঁ আমি তেওঁলোকৰ পৰা সহায়হে লওঁ সকলো কাম তেওঁলোকক কেতিয়াও কৰিব নিদিওঁ বিনিতা মোৰ পাকঘৰত কাম কৰি দিয়া সহায়িকা পাকঘৰৰ কামবোৰত তাই মোক সহায় কৰে কি আপুনি পাকঘৰতো কাম কৰে তেতিয়াহ'লে বিনিতাক ৰাখিছে কিয় পইচা দি বিনিতাই আগৰ পৰাই ইয়াতে কাম কৰি আহিছে তাইক আমি কাম কৰা মানুহ নিচিনা নাভাবোঁ এইখন ঘৰৰে এজন সদস্য বুলি ভাবোঁ তুমি চিন্তা কৰিব নালাগে তোমাকো বিনিতাই সকলো কাম শিকাই দিব আপুনি এইবোৰ কি কথা কৈছে বাইদেউ আপুনি মোতকৈ ডাঙৰ বুলি মই সন্মান কৰিছোঁ কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপোনাৰ প্ৰত্যেকটো কথা মই মানিব লাগিব কাৰণ এইখন ঘৰৰ আপুনি মোৰ শাহু নহয় মোৰ জা জুৱলীহে আপুনি মোতকৈ বহুত ডাঙৰ হ'ব পাৰে কিন্তু আমাৰ সম্পৰ্ক মাত্ৰ জা জুৱলী গতিকে মোৰ শাহু হ'বলৈ আপুনি চেষ্টা নকৰিব আৰু মই পাকঘৰত কিয় কাম কৰিম ঘৰখনত কাম কৰা মানুহ থকাৰ পাছতো বোৱাৰী হিচাপে মই কাম কৰিবলৈ কোনো প্ৰয়োজন নাই আপোনাৰ যদি মন যায় আপুনি কাম কৰিব কিন্তু মোক কেতিয়াও আপোনাৰ নিচিনা বোৱাৰী হ'বলৈ দাবী নকৰিব মই মোৰ ঘৰখনত যেনেকৈ আছিলোঁ মই তেনেকৈয়ে জীয়াই থাকিব বিচাৰোঁ বৰষা তুমি বৌক তেনেকৈ কিয় কথা কৈছা এনেকৈ নকৈ কেনেকৈ ক'ব লাগে ৰাহুল তুমিতো জানাই মই পাকঘৰত কাম কৰি একেবাৰে বেয়া পাওঁ আৰু তাৰোপৰি মই এইখন ঘৰত কাম কৰিবলৈ অহা নাই নহয় মই এইখন ঘৰৰ বোৱাৰী হয় কাম কৰা মানুহ নহয় মই আগতেই কৈছোঁ মই ঘৰৰ কাম কৰি একেবাৰে ভাল নাপাওঁ আৰু মোক কোনেও যদি এইবোৰ কামৰ বিষয়ে কয় মোৰ কিন্তু খং উঠি যায় তোমাক কোনে কাম কৰিব কৈছে বৌৱে মাত্ৰ তোমাক কৰিব মন গ'লেহে কিচেনলৈ যাবলৈ দিছে আৰু কিবা এটা নাজানিলে বিনিতাক সুধিব দিছে তাই শিকাই দিব বুলি কৈছে তাতনো বৰ কি ভুল তোমাৰ যদি কৰিব মন নাই তুমি নকৰিবা হ'ব হ'ব তোমালোকে এতিয়া তৰ্কাতৰ্কি কৰিব নালাগে দিয়া মই বুজি পালোঁ বৰষা
তুমি এতিয়া ৰুমলৈ যোৱাচোন মই তোমাৰ ৰুমলৈ কফি পঠাই দিছোঁ বাৰু বিনিতাৰ হাতত ঠিক আছে তোমাৰ এই ব্যৱহাৰ কিন্তু মই অলপো ভাল পোৱা নাই বৰষা মই সকলো জানো তোমালোকৰ এই বৌৱে সকলোকে মায়া মুহ দি মোহিনী বান মাৰি থৈছে এইকাৰণে সকলোৱে তেওঁৰ মতে চলে কিন্তু মোক কেতিয়াও তেওঁৰ মতে চলাব নোৱাৰে শাহুৰ দৰে শাসন কৰাৰ তেওঁৰ কোনো অধিকাৰ নাই বৰষা মই তোমাক আগতেই কৈছোঁ বৌ আমাৰ কাৰণে মা স্বৰূপ বৌৰ বিষয়ে অলপো বেয়াকৈ নকবা এয়া মই একেবাৰে সহ্য নকৰিম তোমাৰ যদি ঘৰত কাম কৰিব মন নাই তেতিয়াহ'লে তুমি নকৰিবা কিন্তু প্লিজ বৌৰ লগত এনেকৈ মুখে মুখে যাতে দ্বিতীয়বাৰ আৰু তুমি কেতিয়াও নালাগা মই এই মানুহজনীৰ বিষয়ে ভালকৈ জানিলোঁ তেওঁ মিঠা মিঠা কথা কৈ সকলোকে ভুলাই থৈছে কিন্তু এয়া মই বেছি দিনলৈ আৰু হ'বলৈ নিদিওঁ ঘৰখনত তেওঁ এই ভালৰি বোলোৱা স্বভাৱ মই এদিন ফাদিল কৰিম কচোন ক ভদাই কি কামত আহিলি কাম নাথাকিলেতো তই আমাৰ ঘৰলৈ নাহ সেইটো মই কিন্তু ভালকৈ জানো হয় ডাঙৰীয়া আপুনি ঠিকেই ধৰিছে আচলতে আপোনাক মই কৈছিলোঁৱে ছোৱালীজনীৰ বিয়া ঠিক কৰিছোঁ বুলি কিন্তু দিন লোৱা হোৱা নাছিল সেইকাৰণে আপোনাক মই বিয়াৰ দিনটো জনাবলৈকে আহিলোঁ অঁ ছোৱালীৰ বিয়া দিন ললি ভালেই কৰিলি দে সময়ত ছোৱালীকো বিয়া দিব লাগে পিছে জোৱাইজন কৰে কি ভাল ঘৰৰ হয়নে নহয় সেইবোৰ জানো চালি হয় হয় বৰ ভাল ঘৰৰ ল'ৰা তেওঁ এজন শিক্ষক বৰ ভাল ল'ৰা আমাৰ তাই পচন্দ কৰিছে সিহঁতৰ হেনো 5 বছৰৰ ভাল পোৱাও আছিলে তাৰপিছতে সেই গম পাই মেলি বিয়াখন ঠিক কৰিলোঁ ল'ৰা ঘৰৰ মানুহ ছোৱালী ঘৰৰ মানুহ সকলোৱে লগ হৈ বিয়াৰ দিন ল'লোঁ খুব ভাল কৰিলি তে কেতিয়ালৈ ল'লি জানুৱাৰী 15 তাৰিখে আপোনাক কিন্তু আগতীয়াকৈ জনোৱা এটাই লক্ষ্য ককাইদেউ ইয়াত যাতে আপুনি উপস্থিত থাকি সকলোতকৈ প্ৰথমতে আপুনি আশীৰ্বাদ দিয়ে এইবোৰ আকৌ কি কৈছ প্ৰথমতে মাক বাপেকৰহে আশীৰ্বাদ ল'ব লাগে ককাইদেউ আপোনাৰ অবিহনে আমি মাক বাপেক হৈও ছোৱালীজনীক একোৱেই দিব নোৱাৰিলোহেঁতেন আপুনি আমাৰ কাৰণে ভগৱানৰ স্বৰূপ গতিকে আমাতকৈও আপুনি প্ৰথমতে আশীৰ্বাদ দিব লাগিব হ'ব দে এইটো তোৰ মনৰ ইচ্ছা যেতিয়া সেইটোও পূৰণ হ'ব আপুনি গোটেই গাঁওখনকে সহায় কৰি আছে আপোনাৰ নিচিনা মহান মানুহ এই পৃথিৱীত আৰু কোনো নাই বোৱাৰী সদায় এয়া আমাৰ সৰু বোৱাৰী তই বিয়াত দেখিছিলি নহয় অঁ ককাইদেউ দেখিছোঁ বোৱাৰী ভালে আছা নহয় ভালে আছো এয়া ভদাই বোৱাৰী আমাৰ পৰিয়ালৰ সদস্যৰ নিচিনাই যোৱা তুমি আমাৰ দুয়োজনৰ কাৰণে চাহ কৰি আনাগৈ মই শ্বপিং কৰিবলৈ যাব ওলাইছোঁ ককাইদেউ মই এতিয়া চাহ বনাব নোৱাৰোঁ ঘৰখনত কাম কৰা মানুহ আছে নহয় তেওঁলোকক কওক আপুনি জানো মোক দেখা নাই বেগ চেগ লৈ সাজি কাচি আহিছোঁ আপোনালোকৰ যদি চাহ খাবলৈ মন গৈছে তেতিয়াহ'লে বিনিতাক কওক তাইহে ঘৰত কাম কৰা মানুহ মই নহয় মই চাহ আনিছোঁ ভদাই ভালে আছা নহয় অঁ বৌ একেবাৰে ভালকৈ আছোঁ আপোনালোকৰ আশীৰ্বাদত ছোৱালীজনীৰ বোলে বিয়া ঠিক কৰিলা শুনিছিলোঁ কথাটো হয় তাৰিখহে আপোনালোকক জনাবলৈ আহিছিলোঁ বিয়াৰ তাৰিখ মাঘৰ 15 তাৰিখ মানে সেই জানুৱাৰী 15 তাৰিখ মাঘৰ সেই প্ৰথমটো দিনটোৱে হ'ব চাগে এতিয়া মই বিয়াৰ সেই টোপোলা দি নিমন্ত্ৰণ কৰা নাই আপোনালোকক জনাহে দিছোঁ যাতে সেইদিনাখন কোনো অনুষ্ঠান আপোনালোকে নেৰাখে মানে য'তে ত'তে যাবলগীয়া হৈ যায় নহয় কেতিয়াবা আপোনালোকে কিন্তু থাকিবই লাগিব হয় হয় ভদাই নিশ্চয় থাকিম মই জানো আপুনি ৰাতিপুৱা সেই বোৱাৰীৰ কথা শুনি এনেকৈ মন মাৰি খঙত বহি আছে তুমি ঠিকেই কৈছা লীলাৱতী মই কেতিয়াও বোৱাৰীৰ পৰা এইটো ব্যৱহাৰ আশা কৰা নাছিলোঁ গাঁৱৰ মানুহবোৰে কিমান সন্মান কৰে মোক তেওঁলোকে মোৰ পৰা কিমান আশা কৰে এইখন ঘৰৰ পৰা তেওঁলোকে কিমান আশা কৰে যি ভদাই আগত তাই তেনেকুৱা ব্যৱহাৰ মোক কৰিব নালাগিছিল ভদাই বাৰু কি বুলি ভাবিছে একো নহয় দিয়ক ভদাইক মই বুজাই দিছোঁ নহয় তাই সৰু ছোৱালী তাতে টাউনৰ ছোৱালী সংস্কাৰৰ বিষয়ে তাই ইমান নাজানে আমি যদি অলপ বুজাই পৰাই লওঁ তাই ভাল হৈ যাব মোক যিয়ে ব্যৱহাৰ নকৰক লাগে তাই কিন্তু এইখন ঘৰলৈ অহা মানুহক যাতে কেতিয়াও বেয়া ব্যৱহাৰ নকৰে এইখন ঘৰত বহুত কথা আছে যিবোৰ মানুহে ভাল পায় আপুনি দুখ নকৰিব মই তাইক বুজাম বাৰু মই জানো আমিও যদি একো নকওঁ তাইক যদি এনেকৈয়ে থাকিবলৈ দিওঁ তাই কিন্তু আৰু অলপ বেছি হৈ যাব সেইকাৰণে মই তাইক ক'বই লাগিব আমাক যেনেকুৱাই ব্যৱহাৰ নকৰক লাগে কিন্তু ঘৰলৈ অহা মানুহক যদি তাই তেনেকৈ ব্যৱহাৰ কৰে তেতিয়াহ'লে গাঁওখনত আমাৰ সকলো মান সন্মান শেষ হৈ যাব তুমি ঠিকেই কৈছা
যি কৰা সোনকালে তাইক বুজাবা যিকোনো পৰিস্থিতিত এনেকৈ হ'লে কিন্তু ময়ো কেতিয়াবা বেয়াকৈ কৈ পাম সঁচাকৈ দেই নাজানো আৰু এইখন ঘৰত কি যাদু আছে ককাইদেউ আৰু বাইদেউৰ মাজত কি যাদু আছে আনকি মোৰ নিজৰ মা দেউতায়ো তেওঁলোকৰ বিষয়ে একো বেয়াকৈ শুনিব নিবিচাৰে আকৌ কয় মোৰ গাতেই হেনো ভুল মা দেউতাই যদি এনেকৈ কৈছে মই বাৰু কাৰ লগত শ্বেয়াৰ কৰিম এই দুয়োটাক কিন্তু মানিছোঁ আৰু মানুহক বাৰু কথাৰ মাজতেই এনেকৈ মানুহক ভুলাই পেলাইনে কিন্তু মোক তেওঁলোকে কেতিয়াও এনেকৈ ভুলাব নোৱাৰে মোৰ মা দেউতাক ভুলাব পাৰে কিন্তু মোক নোৱাৰে বৰষা অঁ বাইদেউ কিবা কামত ব্যস্ত আছিলা নেকি কওকচোন আপুনি কিয় আহিছে এনেইতো মোৰ ৰুমলৈ কেতিয়াও নাহে কিবা এটা ক'বলৈকে আহিছে তুমি ঠিকেই কৈছা বৰষা তুমি এইখন ঘৰৰ সৰু বোৱাৰী ডাঙৰ বোৱাৰী হিচাপে তোমাৰ ভুলবোৰ শুধৰাই দিয়াটো মোৰ দায়িত্ব মই কিবা ভুল কৰিছোঁ বুলি মই নাভাবোঁ বাইদেউ তুমি ৰাতিপুৱা তুমি ভদাইৰ আগত ককাইদেউক অপমান কৰি বৰ ডাঙৰ ভুল কৰিলা মানুহৰ আগত তেওঁক এনেকৈ অপমান নকৰিবা মানুহৰ আগতেই কিয় তেওঁক তেনেকৈ অপমান নকৰিবা মই মনত বৰ দুখ পাওঁ তোমাক যদি চাহ আনিবলৈ কৈছিলে তেতিয়াহ'লে তুমি পাকঘৰলৈ আহি মোক কোৱা হ'লেই হয় কিন্তু মানুহৰ আগত তেওঁক তেনেকৈ ক'ব নালাগিছিল মই জানিছিলোঁ আপুনি তেনেকুৱাই কিবা এটা ক'বলৈ আহিছে বুলি আপুনি মোক বুজাবলৈ অহাতকৈ ককাইদেউক কিয় নক'লে নেক্সট টাইম যাতে মোক কাম বাচি নাথাকে বৰষা তুমি এনেকৈ কিয় কথা কৈছা মই তোমাৰ ভুলবোৰহে শুধৰাই দিছোঁ মই নাভাবোঁ সেইটো মই ভুল কৰিছোঁ বুলি নিজৰ কাৰণে মানুহক কথা কোৱাটো ভুল বুলি মই কেতিয়াও নাভাবোঁ বৰষা এইখন ঘৰৰ বোৱাৰী হৈ তুমি ইমান উগ্ৰ হ'লে নহ'ব সহজ সৰল সংস্কাৰীও হ'ব লাগিব আপুনি সেইবোৰ কৰিব পাৰে বাইদেউ কিন্তু মোৰ পৰা আশা নকৰিব আৰু আপোনাৰ যদি কিবা অসুবিধা হৈছে মোৰ কাৰণে তেতিয়াহ'লে ঠিক আছে ৰাহুল আৰু মই বেলেগকৈ থাকিম কি এইবোৰ তুমি কি কৈছা ইহঁত ককাই ভাই দুটাক বেলেগ কৰাৰ কথা মই সপোনতো ভাবিব নোৱাৰোঁ আৰু তুমি ইমান সহজে কেনেকৈ ক'ব পাৰা বৰষা চোৱা বৰষা সময় থাকোঁতে তুমি মোৰ কথা শুনা নহ'লে কিন্তু এদিন বহুত পস্তাব লাগিব মই তোমাক আগতীয়াকৈ সকলো সোঁৱৰাই দিছোঁ পাছত কিন্তু নক'বা মই তোমাক একো নক'লোঁ বুলি হেৰি শুনিছেনে আমি এনেকৈ ঘৰত বহি থাকিলে নহ'ব মাজনীৰ কথাবোৰ গম পাইছেই নহয় সেইটো কথা ময়ো ভাবিছোঁ তাই ইমান সন্মানীয় ইমান ডাঙৰ ঘৰ এখনলৈ বিয়া হৈছে কিন্তু তাইৰ আচাৰ ব্যৱহাৰ এতিয়ালৈকে ভাল হোৱা নাই তাইক যদি আমি সময়মতে ভাল কৰি ল'ব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমি লাজ পাব লাগিব তুমি কি কৰিম বুলি ভাবিছা আমি দুয়োজনে সিহঁতৰ ঘৰ যাম বুলি ভাবিছোঁ যাতে তাইক ভালকৈ বুজাব পাৰোঁ নহ'লে তাই এয়ালৈ আহোঁ বুলি কৈয়ে আছে কিন্তু এনেকৈ যদি তাই অকলে আহে ঘৰৰ মানুহবোৰে কি বুলি ভাবিব তাইক আৰু তেওঁলোকেতো মাক বাপেকে মাতিছে বুলি আহিছে বুলিয়ে ভাবিব সেইকাৰণে আমাৰ দুখ নোহোৱাকৈ আমি আগতীয়াকৈয়ে সিহঁতৰ ঘৰলৈ যাওঁ তুমি ঠিকেই কৈছা ছোৱালীজনী ভাল কৰিবলৈ আমি যাবই লাগিব তেতিয়াহ'লে মই ওলাওঁগৈ ঠিক আছে যোৱা আপোনালোকে অহাৰ কাৰণে বৰ ভাল পালোঁ আমাক বাৰু খবৰ নিদিলে পিছে আপোনালোকৰ ছোৱালীজনীক খবৰটো দিলেনে আপোনালোকে যে আহিছে বুলি নাই আমি ঘপককৈয়ে সিদ্ধান্ত লৈ ইয়ালৈ আহি পেলালোঁ তাইকোহে ফোন কৰাই নাই অঁ হয় নেকি একো নহয় দিয়ক ৰ'ব মই মাতি দিছোঁ মা দেউতা তোমালোক অঁ মাজনী কিন্তু তোমালোকে মোক ফোনো নকৰিলা দেখোন এনেকৈ ওলালাহি যে কমচে কম মোক ক'ব পাৰা এনেই নকলোঁ আকৌ তোমালোকে ভালে আছা নহয় ভাল আমাৰো খুব ভাল খবৰ নিদিয়াকেতো আহিলে এতিয়া আপোনালোকৰ ছোৱালীজনীৰ খবৰ লৈ লওক তাই কেনেকেনো আছে তেনেকৈ নক'ব বাইদেউ আপোনালোকৰ ঘৰলৈ মোৰ ছোৱালী বোৱাৰী হৈ আহিছে এইটো আমাৰ কাৰণে বহুত ভাগ্যৰ কথা তাই ভালে আছেনে নাই বুলি সুধি মই আপোনালোকক অপমান কৰিব বিচৰা নাই কাৰণ মই জানো আপোনালোকৰ নিচিনা ভগৱানহেন মানুহৰ লগত সকলোৱে ভালকৈয়ে থাকিব তাই ভালকৈ আছে বুলি মই জানো তাই কৈ থাকে নহয় ফোনত তাই ভালকৈ আছোঁ বুলি বেলেগকৈ খবৰ লোৱাৰনো কি প্ৰয়োজন হয় নাই মাজনী তই কিন্তু বৰ ভাগ্যৱতী ইমান ডাঙৰ মানুহ এঘৰৰ বোৱাৰী হৈছ তাতে আমি বহুত সুখী আপোনালোকে কথা পাতক দেই মই আপোনালোকৰ কাৰণে চাহৰ ব্যৱস্থা কৰোঁগৈ বাইদেউ আপুনি কিয় চাহৰ ব্যৱস্থা কৰিব লাগে ৰখা আছে নহয় মাজনী যোৱা তোমাৰ হাতৰ চাহ বহুদিন খোৱা নাই চাহ বনাই আনাগৈ যোৱা কিন্তু মা যোৱা আমি মানে সোনকালে উভতি যাম বুলি ভাবিছোঁ হ'ব দিয়া আমাৰ ছোৱালীয়ে যদি কিবা ভুল কৰে আপোনালোকে শুধৰাই দিব তাই সৰু ছোৱালী তাই এটা বেলেগ পৰিৱেশত ডাঙৰ হৈছে
তাইৰ ভুল হোৱাটো স্বাভাৱিক মই জানো আপোনালোকে তাইক বহুত মৰম কৰে আপোনালোকে চিন্তা নকৰিব মই যিমান পাৰোঁ চেষ্টা কৰোঁ তাইক বুজাই দিবলৈ তাইও বুজে বাৰু এয়া কি মাহঁতেতো আহিলে খবৰ নিদিয়াকৈ তাৰপিছতো মোক এবাৰো নুসুধিলে ভালে আছানে বুলি তাৰমানে ককাইদেউ আৰু বাইদেউ মাহঁতে আগৰ পৰাই চিনি পায় আৰু তেওঁলোকৰ বিষয়ে ভালকৈ জানে মই অতদিনে এওঁলোকক ভুল ভাবি আছিলোঁ মা দেউতাহঁতো কোনো গুণেই কম নহয় এওঁলোকতকৈ আমাৰ ঘৰতো বহুত চাকৰ বাকৰ আছে কিন্তু ইমানখিনি থকাৰ পাছতো মা দেউতাই ককাইদেউৰ ওচৰত সেও হৈ আছে তাৰমানে ককাইদেউ সঁচাকৈ বহুত ডাঙৰ মানুহ মই বুজিয়ে পোৱা নাছিলোঁ বাইদেউৰ ভালবোৰ নেদেখি মই সদায় বেয়াবোৰ খুচৰি আছিলোঁ মই বহুত ডাঙৰ ভুল কৰিলোঁ আজি মা দেউতাই নহা হ'লে তেওঁলোকে যদি তেনেকৈ নোকোৱা হ'লে মই হয়তো গমেই নাপালোঁহেঁতেন বুজিয়েই নাপালোঁহেঁতেন এইখন ঘৰৰ কথা নাই মই ক্ষমা খুজিব লাগিব নহ'লে মই শান্তি নাপাম বৰষা আজি মোৰ বৰ বেয়া লাগিছে মা দেউতা অহাৰ পাছতো মই লগ কৰিব নোৱাৰিলোঁ একো নহয় দিয়া মা দেউতাই আচলতে খবৰ নিদিয়াকৈ আহিল সেইকাৰণে ময়ো আচৰিত হৈ গ'লোঁ কিন্তু আজি মোৰ সকলো ভুল বুজাবুজিবোৰ শুদ্ধ হ'ল মানে ৰাহুল অতদিনে মই ককাইদেউ আৰু বাইদেউৰ বিষয়ে বহুত বেয়াকৈ ভাবি আছিলোঁ তেওঁলোকে মানুহক মিঠা মিঠা কথা কৈ মানুহক ভুলাই বুলি ভাবিছিলোঁ কিন্তু তেওঁলোকৰ অন্তৰখনো সিমানেই ধুনীয়া যিমান তেওঁলোক বাহিৰত সেইটো কথাকে মই তোমাক অতদিনে বুজাবলৈ বিচাৰি আছিলোঁ বৌ এইখন ঘৰৰ মা হয় সকলোৱে বৌক মাৰ দৰেই জ্ঞান কৰে মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই বাইদেউ আৰু ককাইদেউৰ ওচৰত ক্ষমা খুজিব বিচাৰোঁ তুমি ভাল সিদ্ধান্ত লৈছা মই বহুত সুখী তুমি যে সময়ত এনেকৈ বুজি পালা কথাবোৰ যোৱা ককাইদেউ আৰু বাইদেৱে খুব ভাল পাব তুমি যদি তেওঁলোকৰ ওচৰত ক্ষমা খোজাগৈ ককাইদেউ মোক ক্ষমা কৰি দিয়ক বোৱাৰী এইবোৰ তুমি কি কৈছা মোক ক্ষমা কৰি দিয়ক ককাইদেউ আপোনাৰ নিচিনা ভগৱানহেন মানুহ এজনক মই চিনি নাপালোঁ আপোনালোকৰ প্ৰতি মোৰ ভুল ধাৰণা বান্ধি ৰাখিছিলোঁ অতদিনে ককাইদেউ মই আপোনাক অনুৰোধ কৰিছোঁ মোক ক্ষমা কৰি দিয়ক নাই বোৱাৰী এইবোৰ নকৰিবা উঠাচোন উঠা নাই আপুনি যেতিয়ালৈকে ক্ষমা কৰি নিদিয়ে মই তেতিয়ালৈকে নুঠো বাৰু ক্ষমা কৰি দিছোঁ উঠাচোন উঠা বোৱাৰী এনেকৈ ক্ষমা খুজিব নাপায় নহয় নাই ককাইদেউ মই বহুত ডাঙৰ পাপ কৰিছোঁ আপোনালোকৰ লগত আচলতে মই ক্ষমাৰ যোগ্য নাছিলোঁ কিন্তু আপুনি মোক ক্ষমা কৰি দিলে তুমি যে তোমাৰ ভুলবোৰ বুজি পাইছা সেইটোৱে বহুত ডাঙৰ কথা তুমি ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাই আমি সদায় তোমাক ক্ষমা কৰিয়ে আহিছোঁ এখন ঘৰৰ তুমি সৰু বোৱাৰী তোমাৰো অধিকাৰ আছে তোমাৰ ইচ্ছাৰ মতে জীয়াই থকাটো মই তোমাক আগতেও বেয়া পোৱা নাই তুমি সদায় সুখী হোৱা সৰু বোৱাৰী এয়া আমাৰ আশীৰ্বাদ ধন্যবাদ ককাইদেউ মই আৰু আজিৰ পৰা কেতিয়াও আপোনালোকক বেয়া ব্যৱহাৰ নকৰোঁ এইখন ঘৰলৈ অহা প্ৰত্যেকটো আলহীকেই মই ভগৱান বুলি ভাবিম মই মোৰ দায়িত্ব আজিৰ পৰা ভালকৈ পালন কৰিম